নমস্কাৰ বন্ধুসকল, MBBS ব্লগত আপোনালোকৰ স্বাগতম। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। যেনেকুৱা আপোনালোকে গম পায় যে DME অসমত ৰিক্ৰুটমেণ্ট ওলাইছে। আপোনাৰ 2473 গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই ওলাই আছে। 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া মই এডভান্স ভিডিঅ' এটা বনাই আপোনালোকৰ লগত ইনফৰমেশ্যন শ্বেয়াৰ কৰি আছোঁ। এইটো এপ্লাইটো আৰম্ভ হোৱাৰ পাছত আৰু এটা ভিডিঅ' বনাই দিম। সেইটোত আপোনালোকে গম পাব যে এপ্লাইৰ প্ৰচেছ কেনেকুৱা কি কৰিব লাগে। এপ্লাইত বেছি আপোনাৰ ডকুমেণ্টছ নালাগে, ডিটেইলছকেইটা ফিল আপ কৰিব লাগে আৰু ফটো ছিগনেচাৰ আপলোড কৰিলে ফৰ্ম ফিল আপটো হৈ যায়। আপোনালোকৰ যদি ফিল আপ কৰোঁতে কিবা প্ৰব্লেম হয়, মই মোৰ কণ্টেক্ট নাম্বাৰ দি দিম। আপোনালোকে মোৰ লগত যোগাযোগ কৰিও ডকুমেণ্টছ চেণ্ড কৰিও এপ্লাইটো কৰিব পাৰে। এতিয়া আপোনালোকে চাওক যে এইটো আপোনালোকে পাব ক'ত। অসম কেৰিয়াৰ ব্ৰাউজাৰটো অ'পন কৰি ল'ব, গুগল ক্ৰম বা মজিলা, আৰু আছাম কেৰিয়াৰ আপোনালোকে চাৰ্চ কৰিব। তাতে তলত আপুনি পাব DME আছাম ৰিক্ৰুটমেণ্ট, এইটোত ক্লিক কৰিব। তলত স্ক্ৰল ডাউন কৰিলে তলত পাব যে 5 তাৰিখৰ পৰা এইটো ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন ফৰ্ম, আৰু তাতে টেকনিকেল আৰু নন টেকনিকেলৰ এডভাৰটাইজটো দিয়া আছে। তাতে ক্লিক কৰিব, নন টেকনিকেলত ক্লিক কৰিব, এডভাৰটাইজটো ওলাই যাব। সেইটো ফৰ্ম ফিল আপটো আগতেও দিছিলে, এতিয়া আকৌ দিছে, আকৌ আৰম্ভ হ'ব 5 তাৰিখৰ পৰা। এইটো ক্লিক কৰিব, এনেকুৱা আপোনালোকৰ এডভাৰটাইজ ওলাব। এডভাৰটাইজত চাব যে বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনেকুৱা ডিক্টিচিয়ান, লাইব্ৰেৰিয়ান, চাইণ্টিফিক এছিষ্টেণ্ট, হেল্থ এডুকেটৰ কোৱালিফিকেশ্যনত লগত দিয়া আছে। BCom লাগে, একাউণ্টেণ্ট, কেচিয়াৰ, BCom লাগে, 1 year ডিপ্ল'মা চাৰ্টিফিকেট লাগে লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ। তাৰপাছত আৰু তলত আছে চাব ষ্টেনো টাইপিষ্ট, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, লাইব্ৰেৰী এছিষ্টেণ্ট, এইবিলাকত হায়াৰ ছেকেণ্ডেৰী লাগে, লগত 1 year কম্পিউটাৰ এপ্লিকেশ্যন চাৰ্টিফিকেট লাগে। এইকেইটা দি আপোনালোকে ফিল আপ কৰিব পাৰে। যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে হায়াৰ ছেকেণ্ডেৰী প্লাছ 1 year কম্পিউটাৰ ডিপ্ল'মা, তেনেহ'লে আপোনালোক এলিজিবল, এপ্লাই হৈ যাব, এপ্লাই কৰি ল'ব পাৰে। এজ লিমিটৰ কথা যদি মই কওঁ, তেনেহ'লে এজ লিমিট ইয়াতে 18 to 40 yearsলৈকে এজ লিমিট দিছে। লগতে আপোনালোকৰ ৰিলেক্সেশ্যন দিছে 3 years OBC, SC ST 5 years আৰু PWD 10 years। OBC আপোনালোকে 18 পৰা 43 এজলৈকে কৰিব পাৰে এপ্লাই। SC আৰু STত 5 years ৰিলেক্সেশ্যন আছে, 18 to 45লৈকে এপ্লাই হৈ যাব। আৰু PWDত মেক্সিমাম এজ লিমিট আছে 40, তো তাতে আপোনাৰ 10 years লগতে প্লাছ হ'লে 50 yearsলৈকে যিসকলৰ বয়স আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। বাকী প্ৰচেছ ষ্টাৰ্ট হোৱাৰ পাছত আকৌ আপোনালোকক জনাই দিম আৰু এটা ভিডিঅ' বনাই। এতিয়া আপোনালোকে এডভান্স ন'টিফিকেশ্যনটো চাই ল'ব, আৰু 5 তাৰিখৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'লে বাকী আপোনালোকে ফৰ্ম ফিল আপৰ ভিডিঅ'টো পাছত চাই ল'ব। মই এটা বনাই দিম, আৰু কিবা অসুবিধা হ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। বাকী চেনেলটো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।